বিশ্ববিদ্যালয়ৰ বাবে কেতিয়াও গ্ৰহণযোগ্য নহয় আৰু অসমৰ ছাত্ৰ সমাজৰ বাবে এটোৱে গ্ৰহণযোগ্য বিষয় কেতিয়াও হ'ব নোৱাৰে কিয়নো অসমৰ সকলো ছাত্ৰ সমাজে গুৱাহাটী বিশ্ববিদ্যালয়ত পঢ়াৰ এটো সপোন পুহি ৰাখে বিশ্ববিদ্যালয়খনক ভাল পায় বা বিশ্ববিদ্যালয়খনত লগত জড়িত হ'ব বিচাৰে সেইখন বিশ্ববিদ্যালয়লৈতে ৰাতি যেনে ধৰণৰ এটো পৰিস্থিতি হ'ল তাৰ বাবে সমগ্ৰ অসমৰ ছাত্ৰ সমাজে আজি প্ৰশ্ন কৰিছে আৰু সমগ্ৰ অসমৰ ছাত্ৰ সমাজে চাই আছে এই বিষয়টো কি হ'ব বা কেনেকৈ হ'ব বা ভৱিষ্যতে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই এই বিষয়টো কেনেদৰে সলিউশন ওলাব বা কেনেদৰে সমাধান কৰিব আৰু এই সমগ্ৰ বিষয়টো লৈ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে পূৰ্বৰ পৰাই দাবী আছিল যে বিশ্ববিদ্যালয়খনত সকলো ছাত্ৰছাত্ৰী নিকাভাৱে সকলো ছাত্ৰী মুক্তভাৱে আৰু আনন্দৰে পঢ়িব পাব লাগে আনন্দৰে থাকিব পাব লাগে কোনো হিংসাত্মক ঘটনা নহওক কোনো ভয় ভ্ৰান্তি নোহোৱাকৈ এটা মুক্ত পৰিৱেশত আনন্দময়ভাৱে তেওঁলোকে বিশ্ববিদ্যালয় অধ্যয়ন কৰিব পাব লাগে বিদ্যাৰ্থী পৰিষদৰ পূৰ্বৰ পৰাই এটি দাবী আছিল আৰু আজি সমগ্ৰ বিষয়টো লৈ আজি বিদ্যাৰ্থী পৰিষদ অসম প্ৰদেশৰ তৰফৰ পৰা এই সংবাদমেলৰ আয়োজন কৰা হৈছিল আৰু আমাৰ মাজত উপস্থিত আছে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ৰাজ্যিক সম্পাদক হেৰল মোহন ডাঙৰীয়া আৰু লগতে কামাখ্যা জিলাৰ জিলা সংযোজিকা সিমৰন শৰ্মা ডাঙৰীয়ানী গতিকে মই পোনপ্ৰথমে হেৰল মোহন দাদা সমগ্ৰ বিষয়টোৰ ওপৰত আপোনালোকক সংবোধন কৰিবলৈ অনুৰোধ জনাইছোঁ আমি ইতিমধ্যে জ্ঞাত হৈছোঁ যে গুৱাহাটী বিশ্ববিদ্যালয় এটা হিংসাত্মক ঘটনা এটা দেখিবলৈ পোৱা গৈছে প্ৰথমতে যিসকল ছাত্ৰ ছাত্ৰী এই হিংসাত্মক কাৰ্যত আহত হৈছে তেওঁলোকৰ সমবেদনা জ্ঞাপন কৰিছোঁ আৰু তেওঁলোকৰ আশা আৰোগ্য আমি কামনা কৰিছোঁ শিক্ষানুষ্ঠানসমূহ আমি ছাত্ৰ সংগঠনসমূহে শিক্ষাৰ মন্দিৰৰ দৰে আমি গণ্য কৰোঁ আৰু শিক্ষাৰ মন্দিৰতে যদি এনেকুৱা ধৰণৰ যদি হিংসাত্মক কাৰ্য যদি সংঘটিত হয় তেনেহ'লে শিক্ষানুষ্ঠানসমূহৰ সন্মান আৰু সত্তাত ক'ৰবাত নহয় ক'ৰবাত আঘাত আনে আৰু শিক্ষানুষ্ঠানসমূহৰ যি এটা সুস্থ শৈক্ষিক বাতাবৰণ বা পৰিৱেশৰ যি এটা হ'ব লাগে শিক্ষানুষ্ঠানসমূহত আৰু সেইটো ক'ৰবাত নহয় ক'ৰবাত ব্যাঘাত জন্মায় আৰু সেইকাৰণে ছাত্ৰ সংগঠনবোৰে হেতুকে আমি শিক্ষানুষ্ঠানসমূহত এটা সুস্থ শৈক্ষিক বাতাবৰণ বা পৰিৱেশৰ যাতে সূচনা হৈ থাকে তাৰ কাৰণে গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষক আমি আহ্বান অনুৰোধ জনাইছোঁ যে এটা সুস্থ শৈক্ষিক বাতাবৰণময় পৰিৱেশ যাতে সূচনা হৈ থাকে গুৱাহাটী বিশ্ববিদ্যালয় চৌহদৰ ভিতৰত কাৰণ গুৱাহাটী বিশ্ববিদ্যালয়ৰ এটা নিজৰ সত্তাৰ এটা সন্মান আছে আৰু নিজৰ এটা সুকীয়া স্থান আছে সমগ্ৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ লগতে সমগ্ৰ ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত গতিকে গুৱাহাটী বিশ্ববিদ্যালয় চৌহদৰ ভিতৰত যেতিয়া ছাত্ৰ ছাত্ৰীসকলে শিক্ষানুষ্ঠান শিক্ষা গ্ৰহণ কৰিবলৈ আহে ইয়াতে সকলোৱে মেধাৰ ভিত্তিত যাতে সকলোৱে শিক্ষানুষ্ঠানত অংশগ্ৰহণ কৰে নামভৰ্তি কৰে আৰু বেছিভাগ ছাত্ৰ ছাত্ৰী যদি চাবলৈ যোৱা যায় দৰিদ্ৰ সীমাৰেখাৰ তলৰ ছাত্ৰ ছাত্ৰীসকলে ইয়াতে শিক্ষা গ্ৰহণ কৰে তেনে পৰিপ্ৰেক্ষিতত যদি এনেকুৱা ছাত্ৰবাসত যদি এনেকুৱা ধৰণৰ ঘটনা যদি সংঘটিত হয় তেনেহ'লে ছাত্ৰ ছাত্ৰীসকলৰ মনত ভয় হয় শংকা হয় গতিকে ভয় আৰু শংকামুক্ত পৰিৱেশ যাতে শিক্ষানুষ্ঠানসমূহত যাতে সংঘটিত হৈ থাকে তাৰ কাৰণে বিশ্ববিদ্যালয় কৰ্তৃপক্ষক আমি আহ্বান জনাইছোঁ আৰু চাবলৈ গ'লে এনেকুৱা ধৰণৰ যদি ভয় আৰু শংকাৰ যদি পৰিৱেশ যদি হৈ থাকে তেনেহ'লে বেছিভাগ ছাত্ৰ ছাত্ৰীয়ে পিজিলৈ যাব লাগিব আৱাসত তেওঁলোকৰ বিপৰীতে ভাড়াঘৰত থাকিব লগা হ'ব গতিকে তেনেকুৱা যদি হ'বলৈ যদি যায় বহু ছাত্ৰ ছাত্ৰীয়ে বহু ক্ষেত্ৰত তেওঁলোকে কি হয় তেওঁলোকে শিক্ষানুষ্ঠানসমূহ আধাতে শিক্ষা গ্ৰহণ এৰি তেওঁলোকে নিজৰ ঘৰলৈ যাব লগা হয় গতিকে তেনেকুৱা ধৰণৰ পৰিৱেশ যাতে ছাত্ৰ ছাত্ৰীসকলৰ নাহে তাৰ কাৰণে আমি বাৰম্বাৰ আমি আহ্বান জনাইছোঁ যে শিক্ষানুষ্ঠানসমূহৰ ভিতৰত শিক্ষা মন্দিৰৰ দৰে পৰিৱেশ গঢ় লৈ উঠক এটা সুস্থ শৈক্ষিক বাতাবৰণৰ পৰিৱেশ সুন্দৰভাৱে গঢ়ি উঠক আৰু ইয়াৰ লগে লগে যিসকল ছাত্ৰ ছাত্ৰী ইয়াতে আহত হৈছে তেওঁলোকৰ সম্পূৰ্ণ ব্যৱস্থা গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই গ্ৰহণ কৰিব লাগে তেওঁলোকৰ যিমানবোৰ তেওঁলোকৰ এই আহত হৈছে তেওঁলোকৰ যিখিনি চিকিৎসাৰ ব্যৱস্থাৰ প্ৰয়োজন সকলোখিনি গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই আমি কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ যদি চাবলৈ যোৱা যায় আমি যিমান দূৰ জ্ঞাত যে এটা এনেকুৱা ধৰণৰ হিংসাত্মক কাৰ্য যদি সংঘটিত যদি হয় তেনেহ'লে শিক্ষানুষ্ঠানসমূহত ব্যাঘাত জন্মায় গতিকে আমি কৰ্তৃপক্ষক আমি আহ্বান জনাইছোঁ যে এনেকুৱা ক্ষেত্ৰত যাতে কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰিব লাগে ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত আৰু এটা সুস্থ শৈক্ষিক বাতাবৰণ পৰিৱেশ যে আগন্তুক দিনত যাতে আমি দেখিবলৈ পাওঁ তাৰ কাৰণে আমি আহ্বান জনাইছোঁ যিজন ছাত্ৰ আমাৰ সৈতে জড়িত আছিল সম্পূৰ্ণ যিজন কথা কোৱা হৈছে সেইজন সম্পূৰ্ণ এবিভিপিৰ কাৰ্যকৰ্তা সেইজন সম্পূৰ্ণৰূপে এবিভিপিৰ কাৰ্যকৰ্তা আৰু আমি ইতিমধ্যে আমি স্পষ্টীকৰণ দিছোঁ যে এবিভিপিৰ কাৰ্যকৰ্তা আছিল তেওঁক দাবী ধমকি দি তেওঁলোকে NSUৰ পৰা তেওঁক খেলিব লাগে বুলি দাবী ধমকি দি তেওঁ লৈ যোৱা হৈছিল পিছত তেওঁ জিকাৰ পিছত এবিভিপি কাৰ্যকৰ্তা আৰু এবিভিপিৰ সৈতে তেওঁ আহিছে আৰু আমি স্বাগতম জনাইছোঁ আৰু এবিভিপিৰ লগত আছে আৰু তেওঁ নিজৰ ছাত্ৰজনে নিজে স্পষ্টীকৰণ দিছে যে মই এজন এবিভিপি কাৰ্যকৰ্তা এবিভিপিৰ লগত আছোঁ আৰু ছাত্ৰৰ মাজৰ কাৰণে কাম কৰি যাম বুলি আহ্বান জনাইছে তেনেকুৱা নিজৰ তেওঁ স্পষ্টীকৰণ সম্পূৰ্ণৰূপে দিছে ইতিমধ্যে জইন কৰা ইতিমধ্যে তেওঁ আমাৰ এবিভিপিৰ লগতে আছিল এবিভিপিৰ কাৰ্যকৰ্তা হিচাপে আছিল আৰু যদি চাবলৈ যোৱা যায় দাবী ধমকি যিটো প্ৰসংগ সম্পূৰ্ণ বলবৎ কৰা হৈছে এইটো সুৰক্ষা মহাবিদ্যালয়ত
তাতে আমাৰ যিসকল যেতিয়া নিৰ্বাচন কেন্দ্ৰৰ পৰা যেতিয়া তেওঁলোকে নমিনেশ্যন ৰেলী যাবলৈ গৈছিল তেতিয়া আমাৰ সভাপতি যিগৰাকী ছাত্ৰী আছিল তেওঁ নমিনেশ্যন ফালি দিয়া হৈছিল। তেওঁ নমিনেশ্যন ফালি দি দাবী ধমকি দিয়া হৈছিল, নমিনেশ্যন দিয়াৰ ক্ষেত্ৰত বহু ধৰণৰ বাধা দিয়া হৈছিল। বাধা দিয়াৰ পৰিপ্ৰেক্ষিতত তাতে 2-3টা গোচৰ ইতিমধ্যে আমি থানাত গোচৰ তৰি দিয়া আছে, গোচৰ ইতিমধ্যে চলি আছে। আৰু এই ক্ষেত্ৰত যিহেতু এটা ফৰ্চেলিঙৰ কথাটো ওলাইছে এনে সম্পূৰ্ণৰূপে মিছা কথা। আমি ছাত্ৰ সমাজৰ লগত আমি থাকো বা কাম কৰি আহিছো, গতিকে এই সম্পূৰ্ণৰূপে কৰ্তৃপক্ষৰ বিসংগতিৰ বাবেই গোটেই বিষয়বস্তুটো সংঘটিত হৈছিল। মানে আমি ইতিমধ্যে স্পষ্টীকৰণ দিছিলোঁ, আমি ইতিমধ্যে সেই বিষয়ে আমি অৱগত কৰিছিলোঁ সংবাদ মাধ্যমক যে আমি নিজৰ নিয়ম শৃংখলা মানি চলি যিখিনি কৰিব লাগে সম্পূৰ্ণৰূপে নিয়াৰিকৈ মানি চলি আমি আমাৰ নিজৰ অনুষ্ঠানটো সম্পূৰ্ণৰূপে ওচৰতে সম্পন্ন কৰিবলৈ চেষ্টা কৰিছিলোঁ। আৰু কিছু ক্ষেত্ৰত কৰ্তৃপক্ষৰ বিসংগতিৰ কাৰণে গোটেই ব্যৱস্থাটো সম্পূৰ্ণ হৈছে বুলি আমি ইতিমধ্যেই সংবাদ মাধ্যমৰ আগত আমি নিজৰ স্পষ্টীকৰণ দিছিলোঁ। আমি আৰক্ষীসকলৰ সৈতে আমি যেতিয়া যোগাযোগ কৰিবলৈ চেষ্টা কৰিছিলোঁ তেতিয়া তেওঁলোকে কৈছে যে গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষ যেতিয়ালৈকে আমাৰ ভিতৰলৈ যাবলৈ অনুমতি নিদিয়ে তেতিয়ালৈকে আমি ভিতৰত আমি মানে প্ৰৱেশ কৰিব নোৱাৰোঁ। আৰু আমি আগতীয়াকৈ আমি গোটেই ব্যৱস্থাটো সম্পৰ্কে কটকটীয়া ব্যৱস্থা সম্পূৰ্ণ প্ৰশাসনিক ব্যৱস্থাৰ কাৰণে আমি গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ লগত জড়িত কৰিছিলোঁ। আৰু সেইটো গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ দায়িত্ব আৰু কৰ্তব্য আছিল যে তেওঁলোকে প্ৰশাসনক জনাব লাগিছিল, অনুমতি দিব লাগিছিল। অনুমতি নিদিয়াৰ কাৰণে গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ বা গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাংগণৰ ভিতৰত আৰক্ষী সোমাবৰ কাৰণে তেওঁলোকে অনুমতি পোৱা নাছিল। যিহেতু বিশ্ববিদ্যালয়খনত নতুনকৈ উপাচাৰ্য নিযুক্তি হৈছে, উপাচাৰ্যগৰাকী এই গোটেই ঘটনাটোৰ সন্দৰ্ভত তেখেত নিযুক্তি হোৱাৰ পাছতে এই গোটেই ঘটনাটো হৈছে, ইমান এটা ডাঙৰ ঘটনা, দুৰ্বাদক কাজিয়া 2 ঘণ্টা জুৰি পেলাই, তাৰপিছতো উপাচাৰ্যগৰাকীয়ে কিবা কৰিব লাগে বুলি আপোনালোকে ভাবেনে? ইতিমধ্যে এই সম্পূৰ্ণৰূপে গোচৰ কৰা হৈছে, এইটো সম্পূৰ্ণৰূপে এটা আইনী প্ৰক্ৰিয়াৰ মাজেৰে গোটেইটো চলি আছে। গতিকে সেই ব্যৱস্থাটো এটা আমিও বিচাৰোঁ যে এটা উচিত ব্যৱস্থা হ'ব লাগে, গোটেই ব্যৱস্থাটো সম্পৰ্কে এটা উচিত ব্যৱস্থা হ'ব লাগে। কাৰণ তাতে যদি চাবলৈ যোৱা যায় আমাৰ পতাকা জ্বলাই দিয়া হৈছিল, মা কামাখ্যাৰ লাচিত প্ৰতিমূৰ্তি তাতে জ্বলাই দিয়া হৈছিল। আৰু আমি এই ক্ষেত্ৰতো আমি গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰোঁ যে যি স্থানতে পতাকা জ্বলাই দিয়া আছিল সেই স্থানতে আজি ABVP বুলি নকওক ছাত্ৰ সমাজে এটা উচিত সন্মান দিছে। গতিকে আগন্তুক দিনতো যাতে ছাত্ৰ সমাজে ABVPৰ লগত বা ছাত্ৰ সমাজৰ কাৰণে সম্পূৰ্ণৰূপে লাচিতৰ মা কামাখ্যা আদৰ্শৰে যাতে থাকে, সকলো থাকিবৰ কাৰণে বদ্ধপৰিকৰ আৰু আমি ছাত্ৰ সংগঠন হিচাপে থাকিবৰ কাৰণে বদ্ধপৰিকৰ। অভিনয় কৰাৰ হেঁপাহ আপুনিও পঢ়ি ৰাখিছে নেকি? আপোনাৰ অভিনয় কৰাৰ অভিজ্ঞতা নাই? কোনো কথা নাই, আপোনাৰ বাবে আহিছে সোণালী সুযোগ। 29 ছেপ্টেম্বৰত দিনৰ 9 বজাৰ পৰা নিশা 8 বজালৈ বলিউড তথা হলিউডৰ চিনেমাৰ বাবে অডিশ্যন হ'বলৈ গৈ আছে গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত। 5 বছৰ বয়সৰ পৰা 17 বছৰ ব্যক্তিয়ে কৰিব পাৰিব অংশগ্ৰহণ। পঞ্জীয়ন হ'ব বিনামূলীয়া, নিৰ্দিষ্ট ৱেবছাইটত কৰিব পাৰিব আবেদন।